মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ক্লাস 6 অৰ্থাৎ 6ষ্ঠ শ্ৰেণীৰ গণিত কিতাপখনৰ এক্সাৰসাইজ 1A অৰ্থাৎ অনুশীলনী 1A ৰ যিকিটা আমাৰ প্ৰশ্ন কৰিবলৈ ৰৈ গৈছিলে সেইকিটা আলোচনা কৰিম। আজি আমি 7 নম্বৰৰ পৰা আলোচনা কৰিম। পাঠটোৰ নাম হৈছে ইয়াতে মই দেখুৱাই দিছো সংখ্যাৰ গঠন। এতিয়া 7 নম্বৰ প্ৰশ্নটো হ'ল 7 নম্বৰ write the place value of the following underline digits অৰ্থাৎ ইয়াতে অসমীয়াত এইফালে দিয়া আছে তলৰ সংখ্যাবোৰৰ আস্তনা অংকবোৰৰ স্থানীয় মান লিখা। এতিয়া ইয়াতে কেইটামান সংখ্যা দিয়া আছে আৰু সেই সংখ্যাৰ কেইটামান অংকৰ তলত আস্থানি দিছে। আমি এতিয়া আস্থানি দিয়া সেই অংক কেইটাৰ স্থানীয় মান লিখিব লাগিব। মই তোমালোকক লিখি দিম। এতিয়া এ নম্বৰটো দিছে 7405। এই সংখ্যাটোৰ 4 অংকটোৰ তলত আস্থানা আছে। এতিয়া আমি 4 অংকটোৰ স্থানীয় মান উলিয়াব লাগিব। এতিয়া মই বহিখনত প্ৰশ্নটো লিখি লৈছো write the place value of the following underline digits অৰ্থাৎ তলৰ সংখ্যাবোৰৰ আস্তনা অংকবোৰৰ স্থানীয় মান লিখা। এতিয়া এ নম্বৰটো আছে 7405। এতিয়া আমি এই 4টোৰ স্থানীয় মান উলিয়াব লাগিব অৰ্থাৎ প্লেস ভ্যালু। এতিয়া মই এনসাৰটো লিখি দিছো ইয়াতে এনসাৰ প্লেস ভ্যালু অফ 4 is equal to 400। এতিয়া 400 কেনেকৈ পালো? এতিয়া ইয়াতে চোৱা এই 4টোৰ সোঁফালে কিমানটা অংক আছে? দুটা আছে 5 আৰু 0। গতিকে 4টোৰ সোঁফালে আমি দুটা শূন্য লগাই দিলে ইয়াৰ স্থানীয় মানটো পাই যাম। এতিয়া মই এই সংখ্যাটো তোমালোকক তালিকাত বহুৱাই দেখাম। ইয়াতে মই তালিকা এখন বনাইছো একক দশক শতক হাজাৰ আৰু ইয়াতে মই এই সংখ্যাটো বহুৱাই দিছো 7405। ইয়াতে 7405। এতিয়া আমাক এই 4 অংকটোৰ স্থানীয় মান লাগে। এতিয়া চোৱা 4টো ক'ত আছে? একক দশক শতকত আছে। গতিকে 4টো শতকত আছে সেইকাৰণে 4টোৰ লগত 100 পূৰণ হৈ আছে। 4 পূৰণ 100। গতিকে আমি 4ক 100ৰ লগত পূৰণ কৰিলে 400 পাম। গতিকে এই 4 অংকটোৰ স্থানীয় মান হ'ল 400। এইবাৰ 7 নম্বৰৰ বি নম্বৰটো দিয়া আছে 70503। এতিয়া এই সংখ্যাটোৰ শূন্যটোৰ তলত আস্তনা আছে। গতিকে আমি শূন্যটোৰ প্লেস ভ্যালু উলিয়াব লাগিব অৰ্থাৎ স্থানীয় মান। এতিয়া মই এনসাৰটো লিখি দিছো প্লেস ভ্যালু অফ 0 is equal to 0। শূন্যৰ প্লেস ভ্যালু সদায় শূন্যই হয় অৰ্থাৎ শূন্যৰ স্থানীয় মান সদায় শূন্য হয়। এটো মনত ৰাখিবা। শূন্যটো যতে থাকিলেও তাৰ স্থানীয় মান সদায় শূন্যই হ'ব। তাৰ পিছত সি নম্বৰটো চোৱা 86702। এতিয়া এই সংখ্যাটোৰ 2টোৰ তলত আস্তনা আছে। এতিয়া আমি 2টোৰ স্থানীয় মান উলিয়াব লাগিব। এতিয়া মই এনসাৰটো লিখি দিছো প্লেস ভ্যালু অফ 2 is equal to 2। 2 কিয় হ'ল? কাৰণ 2টো আছে এককৰ ঘৰত আৰু 2ৰ সোঁফালে কোনো ধৰণৰ অংক নাই সেইকাৰণে অকল 2এ হ'ব। ইয়াতে অসমীয়াত লিখি দিছো মই 2ৰ স্থানীয় মান সমান 2। এতিয়া মই তালিকাত বহুৱাই তোমালোকক এটো বুজাই দিম। একক দশক শতক হাজাৰ 10000। ইয়াতে মই এই সংখ্যাকেইটা বহুৱাই লৈছো অংক কেইটা 8 6 7 0 2। এতিয়া 2টো ক'ত আছে? এককত আছে। আমাক 2টোৰ স্থানীয় মান উলিয়াব দিছে। গতিকে 2টো এককত আছে কাৰণে 2ৰ লগত 1 পূৰণ হৈ আছে। 2 পূৰণ 1 সমান কিমান পাম? 2এ পাম। গতিকে 2ৰ স্থানীয় মান হ'ল 2 পূৰণ 1 সমান 2। এককৰ ঘৰত থাকিলে 1 এটা পূৰণ হৈ থাকে। দশকৰ ঘৰত থাকিলে 10 পূৰণ হয়। শতকৰ ঘৰত থাকিলে 100 পূৰণ হয়। এনেকৈ আমি তালিকাৰ পৰাও উলিয়াব পাৰো। এইবাৰ 7 নম্বৰৰ ডি নম্বৰটো চাম 79012। এই সংখ্যাটোৰ 7 আৰু 0ৰ স্থানীয় মান উলিয়াব লাগিব। এতিয়া মই এনসাৰটো লিখিছো প্লেস ভ্যালু অফ 7 is equal to 70000 হ'ব। ইয়াতে কমা দিলে কেনেকৈ 70000 পালো? এতিয়া চোৱা 7ৰ সোঁফালে কেইটা অংক আছে? 1 2 3 4টা। গতিকে আমি ইয়াতে 7 লিখি লম। প্ৰথমতে
7 লিখি লম লৈ উঠি 7ৰ পিছত এটা দুটা তিনিটা চাৰিটা শূন্য বহুৱাই দিম কিয় কাৰণ এইফালে 7ৰ পিছত চাৰিটা অংক আছে সেই কাৰণে ইয়াতে 7ৰ পিছত চাৰিটা শূন্য বহিব আমি যদি কমা দিও তেনেহলে একক দহক শতক তিনিটা এৰি কমা দিম দিলে কি হ'ব 70000 70000 এতিয়া অসমীয়া লিখিছো 7ৰ স্থানীয় মান 70000 ইয়াতে এটা কমা দিলে মানে সংখ্যাটো পঢ়িবলৈ সুবিধা হয় কমা নিদিলেও অসুবিধা নাই তাৰ পিছত এবাৰ শূন্য দিয়া আছিল শূন্যৰ স্থানীয় মান লাগিব মই আগতেই কৈছো শূন্যৰ স্থানীয় মান সদায় শূন্যই হয় শূন্যটো যতে থাকিলেও তাৰ স্থানীয় মান শূন্যই হ'ব সেই কাৰণে মই লিখিছো প্লেস ভ্যালু অফ 0 ইজ ইকুৱেল টু 0 শূন্যৰ স্থানীয় মান শূন্য এতিয়া মই এটো সংখ্যাও তোমালোকক তালিকাত বহুৱাই দেখাই দিম ইয়াতে মই তালিকাখন বনাইছো একক দহক শতক হাজাৰ 10000 আৰু ইয়াতে মই কি বহাইছো সংখ্যাটো বহাই দিছো 79012 79012 এতিয়া আমাক 7ৰ স্থানীয় মান উলিয়াব দিছে আৰু শূন্যৰ স্থানীয় মান উলিয়াব দিছে এতিয়া আমি প্ৰথমতে 7ৰটো চাম এতিয়া 7টো ক'ত আছে একক দহক শতক হাজাৰ 10000 10000ত 7টো আছে গতিকে 7ৰ লগত 10000 পূৰণ হ'ব 7ৰ স্থানীয় মান সমান 7 পূৰণ 10000 এটা কমা দিলে আমি 10000 বুলি পঢ়িবলৈ সুবিধা হ'ব কমাটো মই লগাই দিছো 7 পূৰণ 10000 সমান 70000 পালো গতিকে আমি এনেকৈ উলিয়াব পাৰো এনেকৈ উলিয়ালে সুবিধা হয় আৰু শূন্যৰ স্থানীয় মান এতিয়া চোৱা শূন্যটো ক'ত আছে একক দহক শতকত আছে শতকত থাকিলে 100 এটা পূৰণ হৈ থাকে গতিকে 0 পূৰণ 100 সমান 0 গতিকে আমি শূন্যই পাওঁ শূন্যৰ স্থানীয় মান তাৰ পিছত ইয়াৰ পিছৰটো চাম এইবাৰ আমি 8 নম্বৰটো চাম ইয়াতে কৈছে write the following numbers in expanded form অৰ্থাৎ অসমীয়াত দিয়া আছে এইফালে তলৰ সংখ্যাবোৰ বিস্তৃত ৰূপত লিখা এতিয়া এটা তোমালোকৰ বাবে ইয়াতে কৰি দিছে এতিয়া মই প্ৰথমতে এটো তোমালোকক বুজাই দিম মই ইয়াতে লিখি লৈছো 8 নম্বৰৰ একটো 457628 এতিয়া ইয়াক আমি বিস্তৃত ৰূপত লিখিব লাগিব এতিয়া প্ৰথমতে কি কৰিব লাগিব বাওফালৰ পৰা আমি লিখিম ইয়াতে একেবাৰে বাওফালে আছে 4টো গতিকে আমি 4টো লিখি ললো 4টো লিখি এখানে মন দিবা ভালদৰে 4টো লিখি লবা তাৰ পিছত পূৰণ দিবা পূৰণ দি এটা 1 লিখিবা 4 পূৰণ 1 লিখি উঠি এই একটোৰ সোঁফালে আমি শূন্য বহুৱাব লাগিব কিমানটা শূন্য বহুৱাম ইয়াতে চোৱা 4টোৰ সোঁফালে কিমানটা অংক আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা গতিকে আমি একৰ সোঁফালে আমি পাঁচটা শূন্য বহুৱাই দিম এটা দুটা তিনিটা চাৰিটা পাঁচটা তাৰ পিছত 4ৰ পিছত আছিল 5 গতিকে আমি এটা যোগ চিন দিম প্লাস চিন এটা দিলৈ ইয়াতে 5 আছিল গতিকে 5 লিখিম পূৰণ 1 এটা লিখিলম তাৰ পিছত মই এটো তোমালোকক বুজাবৰ কাৰণে চিন দিছো তোমালোকে এনেকৈ চিন দিব নালাগে 1ৰ পিছত আমি কেইটা শূন্য লিখিম ইয়াতে 5ৰ সোঁফালে কেইটা অংক আছে চোৱা এটা দুটা তিনিটা চাৰিটা গতিকে আমি এই একটোৰ সোঁফালে আমি চাৰিটা শূন্য বহুৱাই দিম এটা দুটা তিনিটা চাৰিটা তাৰ পিছত চোৱা এইবাৰ কি আছে 7 আছে গতিকে আমি প্লাস চিন দিলম লৈ উঠি 7টো লিখিম 7 লিখি উঠি পূৰণ চিন দিম তাৰ পিছত 1 লিখিম 1 এটা লিখি লবা 1টো লিখি 1ৰ পিছত আমি শূন্য বহুৱাব লাগিব কেইটা শূন্য বহুৱাম ইয়াতে চোৱা 7ৰ তলত 7ৰ সোঁফালে কিমানটা অংক আছে এটা দুটা তিনিটা গতিকে আমি এই 1টোৰ সোঁফালে 1টোৰ সোঁফালে আমি এটা দুটা তিনিটা শূন্য বহুৱাই দিম তাৰ পিছত আকৌ প্লাস চিন দিম দি উঠি ইয়াতে কি আছিল 6 আছিল 6টো বহুৱাই দিম পূৰণ দিম তাৰ পিছত 1 এটা বহুৱাই লম 1 বহুৱাই লবা তাৰ পিছত 1ৰ সোঁফালে শূন্য বহুৱাব লাগিব কেইটা শূন্য বহুৱাবা ইয়াতে 6টোৰ সোঁফালে কেইটা অংক আছে এটা দুটা গতিকে আমি এই একটোৰ সোঁফালে দুটা শূন্য বহুৱাই দিম তাৰ পিছত আকৌ প্লাস চিন দিবা দি ইয়াতে চাবা ইয়াতে কি আছে 2 আছে গতিকে ইয়াতে 2 বহুৱাবা
পূৰণ দিবা দি উঠি আকৌ 1 বহুৱাবা 1 বহুৱাই উঠি এইফালে চাবা 2ৰ সোঁফালে কেইটা অংক আছে এটা আছে গতিকে 1ৰ সোঁফালে আমি এটা শূন্য বহুৱাই দিম তাৰ পিছত প্লাস চিন দিবা দি উঠি এইবাৰ চাবা ইয়াতে কি আছে 8 আছে 8 টো বহুৱাই দিবা তাৰ পিছত পূৰণ দিবা দি উঠি 1 টো দিবা 1 দি পেলাই 1ৰ সোঁফালে আৰু শূন্য বহুৱাব নালাগে কাৰণ এইফালে 8ৰ সোঁফালে কোনো ধৰণৰ অংক নাই সেই কাৰণে ইয়াতে 1 দিলে হ'ব এতিয়া এটো আছে এক্সপান্ডেড ফৰ্ম অৰ্থাৎ বিস্তৃত ৰূপ এতিয়া মই তোমালোকৰ তালিকাত বহুৱাই ভালকৈ বুজাই দিম এতিয়া চোৱা মই এখন তালিকা বনাইছো একক দহক শতক হাজাৰ 10000 লাখ এতিয়া এই সংখ্যাটো মই ইয়াতে বহুৱাই দিলো 457628 457628 এতিয়া চোৱা 4 টো ক'ত আছে লাখৰ ঘৰত আছে গতিকে আমি 4 টো লিখি পূৰণ দিম দি উঠি 4 লাখৰ ঘৰত আছে সেই কাৰণে 1 লাখ লিখিম অৰ্থাৎ 4 পূৰণ 1 লাখ প্লাস চিন দিবা তাৰ পিছত 5 আছে 5 টো ক'ত আছে চোৱা একক দহক শতক হাজাৰ 10000 10000ত আছে গতিকে প্লাস চিন দি উঠি আমি 5 লিখিলো লিখি পূৰণ 10000 দিলো কাৰণ 5 টো আছে 10000ৰ ঘৰত তাৰ পিছত চোৱা আকৌ প্লাস চিন দিবা দি 7 লিখিবা ইয়াতে যেটো আছে হেতু লিখিবা তাৰ পিছত পূৰণ চিন দিবা এবাৰ এই সংখ্যাটো ক'ত আছে চোৱা এই 7 অংকটো ক'ত আছে ইয়াতে হাজাৰত আছে একক দহক শতক হাজাৰ গতিকে 7ৰ লগত 1000 পূৰণ হ'ব সেই কাৰণে আমি লিখিছো 7 পূৰণ 1000 তাৰ পিছত আকৌ কি আছে 6 আছে 6 টো লিখিলো প্লাস চিন দিলো দি উঠি 6 টো লিখিলো তাৰ পিছত পূৰণ 6ৰ লগত কিমান পূৰণ হ'ব এতিয়া তালিকাত চোৱা তালিকাত 6 টো ক'ত আছে একক দহক শতকত আছে গতিকে 6ৰ লগত 100 পূৰণ হ'ব তাৰ পিছত প্লাস ইয়াতে 2 আছিল গতিকে 2 লিখিলো পূৰণ চিন দিবা 2 টো ক'ত আছে ইয়াতে চোৱা একক দহকত আছে গতিকে 2ৰ লগত 10 পূৰণ হ'ব তাৰ পিছত আকৌ প্লাস চিন দিয়া এবাৰ 8 আছে 8 টো লিখিলোৱা তাৰ পিছত পূৰণ দিয়া 8 টো ক'ত আছে তালিকাত চোৱা এককৰ ঘৰত আছে সেই কাৰণে 8ৰ লগত 1 পূৰণ হ'ব গতিকে অংকটো এইখিনিতে শেষ হ'ব এইবাৰ 8ৰ 2 নম্বৰ আৰু 3 নম্বৰটো মই ইয়াতে কৰি দিছো তোমালোকে ইয়াৰ পৰা লিখি লবা এই দুটা আৰু বুজাই দিব নালাগে তোমালোকে নিশ্চয় বুজি পাবা বেছিকে বুজাই থাকিলে আমাৰ ভিডিওটো বহুত দীঘলীয়া হ'ব ইয়াৰ পৰা তোমালোকে লিখি লবা আৰু যেতিয়া শূন্য থাকিলে অকল শূন্য লিখিলে হ'ল প্লাস চিন দি শূন্য দিবা দি শূন্যৰ লগত পূৰণ কৰিব নালাগে কাৰণ শূন্যই থাকিব সেই কাৰণে অকল শূন্যটো বহুৱাই থলে হয় তাৰ পিছত বাকিখিনি কৰিব লাগে ইয়াৰ পৰা তোমালোকে ভিডিওটো ইয়াতে স্কিপ কৰিবা অৰ্থাৎ ৰাখি দিবা ভিডিওটো দি উঠি তোমালোকে ইয়াৰ পৰা অংক দুটা লিখি লবা এইবাৰ 8 নম্বৰৰ 4 নম্বৰটো চোৱা এটো অলপ বেছিকে আছে এই সংখ্যাটো অলপ বেছি ডাঙৰ সেই কাৰণে এটো অলপ দেখাই দিম ইয়াতে দিয়া আছে 4,30,26,532 এতিয়া প্ৰথমতে আমি বাওফালৰ অংকটো লিখিম বাওফালে আছে 4 গতিকে 4 লিখিলো পূৰণ দিবা দি 1 এটা লিখিবা তাৰ পিছত 1ৰ পিছত কেইটা শূন্য বহুৱাবা ইয়াতে চাবা 4ৰ পিছত কেইটা অংক আছে 1 2 3 4 5 6 7 গতিকে 1ৰ পিছফালে আমি 1 2 3 4 5 6 7 শূন্য দিলো ঠিক একে নিচিনাকৈ প্লাস চিন দিবা দি উঠি তাৰ পিছত কি বহাবা 3 বহাবা দি পূৰণ চিন দিবা তাৰ পিছত 1 এটা লিখিবা 1 টো লিখি শূন্য কেইটা বহুৱাবা ইয়াতে চোৱা এই 3 টোৰ সোঁফালে কেইটা অংক আছে 1 2 3 4 5 6 গতিকে 1ৰ সোঁফালে আমি 6টা শূন্য দিম 1 2 3 4 5 6 তাৰ পিছত প্লাস চিন দিবা দি ইয়াতে চাবা কি আছে এবাৰ শূন্য আছে গতিকে ইয়াতে অকল শূন্য লিখিলেই হ'ব আৰু পূৰণ কৰিব নালাগে শূন্যৰ লগত যি পূৰণ কৰিলেও শূন্যই হ'ব তাৰ পিছত আকৌ প্লাস চিন দিবা দি উঠি ইয়াতে কি আছে চাবা 2 আছে গতিকে 2 টো বহুৱাই দিবা তাৰ পিছত পূৰণ চিন দিবা দি 1 এটা লিখিবা 1 লিখি 1ৰ সোঁফালে কেইটা শূন্য বহুৱাবা ইয়াতে চোৱা 2ৰ সোঁফালে 1 2 3 4টা অংক আছে গতিকে আমি 1ৰ সোঁফালে আমি 1 2 3 4টা শূন্য বহুৱাই দিম ঠিক একে নিচিনাকৈ বাকিখিনি কৰি গৈ থাকিব লাগিব এতিয়া মই তালিকাত বহুৱাই দেখাম এইবাৰ চোৱা তালিকাখন অলপ ডাঙৰ হৈছে দীঘল হৈছে একক দহক শতক হাজাৰ 10000 লাখ 10 লাখ আৰু কোটি এতিয়া এই সংখ্যাটো
এই সংখ্যাটো মই ইয়াতে বহাই দিছো 4302652 এতিয়া চোৱা মই সেই সংখ্যাটো ইয়াতে বহাইছো 4302652 এতিয়া 4টো ক'ত আছে আমাৰ কোটিৰ ঘৰত আছে গতিকে 4ৰ লগত 1 কোটি পূৰণ হ'ব সেই কাৰণে আমি ওপৰত লিখিছো 4 পূৰণ 1 কোটি তোমালোকে লিখি চালে পাবা একক দশক শতক হাজাৰ 10000 লাখ 10 লাখ কোটি অৰ্থাৎ 1 কোটি 4টোৰ লগত 1 কোটি লিখিছো আকৌ প্লাস চিন দিয়া দি উঠি 3টো লিখা লিখি 3টো ক'ত আছে চোৱা 3টো আছে 10 লাখৰ ঘৰত একক দশক শতক হাজাৰ অযুত লাখ 10 লাখ গতিকে 3টোৰ লগত কিমান পূৰণ হ'ব 10 লাখ পূৰণ হ'ব একক দশক শতক হাজাৰ 10000 লাখ লাখত কিমান পালো 10 পালো গতিকে 10 লাখ গতিকে 3টোৰ লগত 10 লাখ পূৰণ হৈছে তাৰ পিছত শূন্যটো ক'ত আছে লাখত আছে শূন্যটো শূন্যয়া থাকিব তাৰ পিছত প্লাস 2টো ক'ত আছে ইয়াতে চোৱা 10000ত আছে গতিকে 2টোৰ লগত 10000 পূৰণ হ'ব তাৰ পিছত 6টো চোৱা ক'ত আছে ইয়াতে প্ৰথমতে চোৱা তাৰ পিছত তালিকাত চোৱা ইয়াতে আছে হাজাৰৰ ঘৰত গতিকে 6টোৰ লগত 1000 পূৰণ হ'ব তাৰ পিছত প্লাস চিন দিয়া 5টো ক'ত আছে ইয়াতে চোৱা তালিকাত ইয়াতে শতকত আছে গতিকে 5ৰ লগত 100 পূৰণ হ'ব প্লাস চিন দিয়া তাৰ পিছত 3টো চোৱা ইয়াতে ক'ত আছে দশকৰ ঘৰত গতিকে 3 পূৰণ 10 তাৰ পিছত প্লাস চিন দিয়া 2টো লিখা ইয়াতে 2টো ক'ত আছে এককৰ ঘৰত গতিকে 2ৰ লগত 1 পূৰণ হ'ব গতিকে আমি অংকটো এনেকা কৰিব লাগিব নিশ্চয় তোমালোকে বুজি পাইছা অংকটো এবাৰ ইয়াৰ পিছৰ অংকটো চাম এবাৰ 9 নম্বৰ প্ৰশ্নটো দিয়া আছে ৰাইট 74,09,777 in expanded form and also write the place value of 4 and 9 ইয়াতে কি কৈছে অসমীয়াত মই দেখুৱাই দিছো 74,09,777ক বিস্তৃত ৰূপত লিখা আৰু 4 আৰু 9ৰ স্থানীয় মান লিখা এতিয়া মই বহিখনত অংকটো পাতি লৈছো এটা প্ৰশ্নটো মই ওপৰত লিখিছো এতিয়া মই আনসাৰটো লিখিছো ইয়াতে মই সংখ্যাটো পাতি ললো 74,09,777 এতিয়া ইয়াক আমি এক্সপান্ডেড ফৰ্মত লিখিব লাগিব অৰ্থাৎ আমি 8 নম্বৰত যিকেইটা অংক কৰিলো তোমালোকক যে মই অলপ আগতে বুজাই দিলো সেই অংককেইটাৰ নিচিনা কৈ ইয়াতে লিখিব লাগিব নিশ্চয় এটো তোমালোকে ইয়াৰ পৰা কৰিব পাৰিবা এতিয়া মই 4 আৰু 9ৰ স্থানীয় মান দেখুৱাই দিম ইয়াতে কৈছে 4 আৰু 9ৰ স্থানীয় মান লিখা এতিয়া ইয়াতে 4টো চাম আৰু 9টো চাম এতিয়া 4টো ক'ত আছে একক দশক শতক হাজাৰ অযুত লাখ লাখত আছে 4টো গতিকে প্লেস ভ্যালু অফ 4 is equal to 4 লাখ 4 লাখ হ'ব কাৰণ 4ৰ লগত 1 লাখ পূৰণ হ'ব হলে 4 লাখ হ'ব আৰু এনেকৈ চাব পাৰা তোমালোকে 4টোৰ সোঁফালে কেইটা অংক আছে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা গতিকে 4টোৰ সোঁফালে আমি 5টা শূন্য দিম এটো 4টো লিখিলো তাৰ পিছত এটা দুটা তিনিটা চাৰিটা 5টা শূন্য দিলো গতিকে আমি হিসাব গন্তি কৰি চালে ইয়াতে 4 লাখ পাই যাম একক দশক শতক হাজাৰ 10000 লাখ 4 লাখ ইয়াতে কমা দিব লাগিলে প্ৰথমতে 3 ঘৰ এৰি কমা দিবা তাৰ পিছত 2 ঘৰ এৰি কমা দিবা গতিকে আমি কি পালো 4 লাখ পালো কমা দিলেও হয় নিদিলেও অসুবিধা নাই 4ৰ স্থানীয় মান 4 লাখ তাৰ পিছত চোৱা এবাৰ আমাক 9টোৰ স্থানীয় মান লাগে 9টো ক'ত আছে একক দশক শতক হাজাৰ গতিকে 9000 হ'ব আৰু এনেকৈ চাব পাৰা 9টোৰ সোঁফালে কেইটা অংক আছে এটা দুটা তিনিটা গতিকে আমি 9টোৰ সোঁফালে তিনিটা শূন্য দিম এটা দুটা তিনিটা গতিকে 9000 পাম প্লেস ভ্যালু অফ 9 is equal to 9000 অৰ্থাৎ 9ৰ স্থানীয় মান 9000 ইয়াৰ পৰা তোমালোকে অংকটো লিখি লবা এবাৰ 10 নম্বৰ প্ৰশ্নটো দিয়া আছে ৰাইট 80564021 in words অৰ্থাৎ এই সংখ্যাটো আমি আখৰেৰে লিখিব লাগিব ইয়াতে কৈছে অসমীয়াত এটো 10 নম্বৰ দিয়া আছে এই সংখ্যাটো আখৰেৰে লিখা এতিয়া মই লিখি দিম তোমালোকক ইংৰাজী আৰু অসমীয়া দুয়োটাতে লিখি দিম তোমালোকে দুয়োটাতে লিখি লবা এতিয়া মই বহিখনৰ প্ৰশ্নটো লিখি ললো তাৰ পিছত এতিয়া মই উত্তৰটো লিখি দিম এনসাৰ এই সংখ্যাটো আখৰেৰে লিখিলে হ'ব 8,05,64,021 অৰ্থাৎ 8,05,64,021 এটা কেনেকৈ হ'ব মই তালিকাত বহুৱাই দেখুৱাম
ইয়াতে মই সংখ্যাটো বহুৱাই ললো ইয়াতে সোৱা কি আছিলে 805640221 এটা তালিকাত সোৱা 805640221 এতিয়া সোৱা এটো কোটিৰ ঘৰত কি আছে 8 আছে গতিকে 8 কোটি অৰ্থাৎ 8 কৰৰ তাৰ পিছত লাখৰে 10 লাখৰে ঘৰত কি আছে সোৱা 10 লাখত শূন্য আছে লাখত 5 আছে গতিকে শূন্যটোৰ প্ৰয়োজন নাই লাখত আছে 5 গতিকে 5 লাখ হ'ব 5 লাখ অৰ্থাৎ 5 লাখ তাৰ পিছত সোৱা 1000 আৰু 10000 ঘৰত কি আছে 64 আছে গতিকে আমি একেলগে 64000 বুলি কম অৰ্থাৎ 64000 সেই কাৰণে আমি লিখিলো 64000 তাৰ পিছত শতকত আছে শূন্য গতিকে শতকটো আমি লিখিব নালাগে তাৰ পিছত আছে দহকত 2 আৰু এককত 1 অৰ্থাৎ 21 অৰ্থাৎ 21 সেই কাৰণে আমি অসমীয়াত 21 লিখিলো ইংৰাজীত 21 লিখিলো গতিকে আমি কিমান পালো ইয়াতে সোৱা 8 কৰৰ 5 লাখ 64021 ইয়াৰ পৰা এটো তোমালোকে লিখি লবা এইবাৰ 11 নম্বৰটো সোৱা write the place value of 5 9 and 2 in 5 কৰৰ 93 লাখ 20067 অৰ্থাৎ এই সংখ্যাটোত 5 9 আৰু 2 ৰ স্থানীয় মান লিখিব লাগিব ইয়াতে অসমীয়াত বুজাই দিছে এইটো প্ৰশ্ন সোৱা 11 নম্বৰটো এই সংখ্যাটোৰ 5 9 আৰু 2 ৰ স্থানীয় মান লিখা এতিয়া 5 9 আৰু 2 কোট আছে আমি চাই লম তাৰ পিছত আমি স্থানীয় মান লিখিব লাগিব এতিয়া সোৱা মই এটো প্ৰশ্নটো লিখিছো ইয়াতে সংখ্যাটো আমি চাই লও কোট আছে এইটো এই সংখ্যাটোত আমি কি উলিয়াব লাগিব 5 9 আৰু 2 ৰ স্থানীয় মান গতিকে 5 টো কোট আছে আমি প্ৰথমতে চিন দিলো তাৰ পিছত 9 টো কোট আছে 9 টো আছে এইটো আৰু 2 কোট আছে 2 আছে এইটো এতিয়া আমি স্থানীয় মান লিখিব লাগিব প্ৰথমতে 5 ৰ স্থানীয় মান লিখিম মই এতিয়া আনসাৰটো লিখি দিছো প্লেস ভ্যালু অফ 5 ইজ ইকুয়াল টু আমি কিমান হ'ব ইয়াতে প্ৰথমতে 5 টো লিখি লবা তাৰ পিছত এই সংখ্যাটো চাবা সংখ্যাটোত 5 ৰ পিছত কেইটা অংক আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা গতিকে 5 ৰ পিছত আমি সাতটা শূন্য বহুৱাই দিম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা গতিকে কিমান হ'ব আমি কমা দি চাম একক দহক শতক হাজাৰ 10000 লাখ 10 লাখ কোটি অৰ্থাৎ 5 কোটি কাৰণ 5 টো আছে কোটিৰ ঘৰত আমি তালিকাত বহুৱাই চালে গম পাম 5 টো আছে কোটিৰ ঘৰত গতিকে আমি স্থানীয় মান কিমান পাম 5 কোটি তাৰ পিছত 9 স্থানীয় মান চাম 9 টো ক'ত আছে ইয়াতে আছে এতিয়া 9 টোৰ সোঁফালে কেইটা অংক আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা গতিকে আমি 9 টোৰ সোঁফালে 6টা শূন্য বহুৱাই দিম প্লেস ভ্যালু অফ 9 ইজ ইকুয়াল টু 9 টো লিখিবা তাৰ পিছত শূন্য বহুৱাবা কিমানটা 6টা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আমি এতিয়া কিমান পাম কমা দি চাম একক দহক শতক হাজাৰ তিনিটা এৰি প্ৰথমতে দশমিক দিলা তাৰ পিছত আকৌ এটা দুটা এৰি দিবা আকৌ দুটা এৰি ইয়াতে দুটাই আছে গতিকে এইখিনিতে হ'ব একক দহক শতক হাজাৰ 10000 লাখ 90 লাখ তাৰ পিছত 2 ৰ স্থানীয় মান প্লেস ভ্যালু অফ 2 2 টো ক'ত আছে এইটো ইয়াতে আছে গতিকে 2 ৰ সোঁফালে কিমানটা শূন্য আছে এটা দুটা তিনিটা চাৰিটা গতিকে আমি 2 টো লিখি লম 2 লিখি লৈ চাৰিটা শূন্য দিম এটা দুটা তিনিটা চাৰিটা গতিকে একক দহক শতক হাজাৰ 20000 বা 20000 কমা দিব পাৰা নিদিব পাৰা ইমান অসুবিধা নাই মই তোমালোকক সুবিধাৰ কাৰণে কমাটো দি দিছো কমাটো দিলে পঢ়িবলৈ সুবিধা হয় নহলে আমি সংখ্যাটো পঢ়িবলৈ বহুত অসুবিধা হয় ইয়াৰ পৰা তোমালোকে এইখিনি লিখি লবা এইবাৰ 12 নম্বৰটো দিয়া আছে কমপ্লিট দা ফলোইং অৰ্থাৎ তলৰ খালি সেইখিনি সম্পূৰ্ণ কৰা ইয়াতে অসমীয়াত দিয়া আছে 12 নম্বৰ কিমান হ'ব লিখা সেইকেইটা অংকয়ে দিছে ইয়াতে এইফালে একে এতিয়া মই ইয়াতে কিমান হ'ব কৰি দিম 10 - 1 তাৰ পিছত 100 - 1
তাৰপিছত 1000 - 1 এইফালে কিমান কিমান হ'ব সেইকেইটা আমি লিখিব লাগিব এতিয়া মই এনসাৰটো বহিখনত দেখুৱাই দিম মই ইয়াতে দেখুৱাই দিছো কমপ্লিট দা ফলোইং অৰ্থাৎ কিমান হ'ব লিখা এতিয়া চোৱা 10 - 1 = 9 আমি 10 ৰ পৰা 1 গলে 9 থাকিব বুলি আমি গম পাওঁ 1 ৰ পৰা 1 গলে আমি 99 থাকিব বুলি আমি গম পাওঁ কিন্তু আমি যদি বিয়োগ কৰি আমি কৰি থাকো অংকটো আমাৰ বহুত সময় গুছি যাব পৰীক্ষাত আমি বহুত অংক কৰিব লাগিব তো গতিকে আমি সময়বিলাক এনেই খেদাব নোৱাৰো গতিকে আমি এটা নিয়ম আছে ইয়াৰ সেই নিয়মটো জানিলে অতি সহজতে অংকটো কৰিব পাৰি ইয়াতে চোৱা 10 ৰ পৰা 1 গলে 9 অৰ্থাৎ 9 10ত কেইটা শূন্য আছে এটা শূন্য আছে গতিকে 10 ৰ পৰা 1 গলে এটা 9 হ'ব শূন্য যেটা থাকে 9 হেটা বহিব 10ত এটা শূন্য আছে কাৰণে ইয়াতে অকল এটা 9 বহিছে এতিয়া চোৱা 1ত কেইটা শূন্য আছে এটা দুটা গতিকে 1 ৰ পৰা 1 গলে দুটা 9 বহিব শূন্য দুটা আছে কাৰণে ইয়াতে 9 দুটা হ'ব তাৰ পিছত 1000 ৰ পৰা 1 গলে 1000ত কেইটা শূন্য আছে এটা দুটা তিনিটা গতিকে 9 পাম আমি তিনিটা এটা দুটা তিনিটা আমি যদি বিয়োগ কৰিব লাগে বিয়োগ কৰিলেও সেইখিনিয়ে পাম বিয়োগ কৰি থাকিলে আমাৰ টাইম লাগিব আমি ধাৰ কৰিব লাগিব ইয়াতে 0 ৰ পৰা 1 বিয়োগ কৰিব নোৱাৰি গতিকে আমি ধাৰ কৰি কৰোতে আমাৰ বহুতখিনি টাইম গুছি যাব তাৰ পিছত ইয়াতে চোৱা এটো 10000 10000ত আছে 0 4টা এটা দুটা তিনিটা চাৰিটা এতিয়া 10000 ৰ পৰা 1 বিয়োগ কৰিলে কিমান থাকিব 0 যিমানটা আছে 9 সিমানটা হ'ব এটা দুটা তিনিটা চাৰিটা গতিকে বাকিখিনিও একা নিচিনাকৈ কৰিছে তোমালোকে ইয়াৰ পৰা চাই লবা ইয়াতে যেটা 0 থাকে সেইটা 9 বহিব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো তোমালোকে যদি মোৰ ভিডিওটো ভাল পালা এটা লাইক কৰিবা আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো তোমালোকৰ বন্ধু-বান্ধৱীক শেয়াৰ কৰি দিবা ধন্যবাদ